পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ শীৰ্ষ পৰ্যায়ৰ বৈঠকত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত কেইবাটাও বিষয়ত মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ সংগঠন পৰ্ব পৰ্যায়ক্ৰমে আগবাঢ়ি গৈছে। ডিচেম্বৰত জিলা সভাপতি, মণ্ডল সভাপতি নিৰ্বাচিত হ'ব। জানুৱাৰীত ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচিত কৰা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰকিবুল হুছেইনকো সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ। ৰকিবুল হুছেইনৰ সামগুৰি সমষ্টি হৰাটো কংগ্ৰেছৰ বাবে কলংকিত অধ্যায়। ২৫ বছৰ সামগুৰিত কংগ্ৰেছে গো মাংস খুৱাই জিকিছিল নেকি বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীগৰাকীৰ। গো মাংস বেয়া যদি নিষিদ্ধ কৰি দিম বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। আনহাতে মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নতুন সভাপতি নিৰ্বাচনৰ পিছত সম্প্ৰসাৰণ হ'ব মন্ত্ৰীসভা। পঞ্চায়ত নিৰ্বাচনত অগপৰ সৈতে মিত্ৰতা ৰাজ্যিক পৰ্যায়ত সম্ভৱেই নহয়। সমষ্টি পৰ্যায়তহে মিত্ৰতা থাকিব বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰকিবুল হুছেইন ডাঙৰীয়া পৰাজিত হৈছে চামুগুৰিত। ২৫ বছৰ সমষ্টিটো কংগ্ৰেছৰ হাতত আছে। চামুগুৰিৰ দৰে সমষ্টিত ২৭,০০০ ভোটত হৰাটো কংগ্ৰেছ দলৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কলংকিত অধ্যায়। ২৭,০০০ ভোট চামুগুৰিৰ দৰে সমষ্টিত হৰাটো এইটো ভাৰতীয় জনতা পাৰ্টীৰ বিজয় যিমান, তাতকৈ কংগ্ৰেছৰ পৰাজয় বেছি, যে এটা ডাঙৰ কলংকিত অধ্যায়। কিন্তু দুখৰ মাজতো ৰকিবুল হুছেইন ডাঙৰীয়াই এটা ভাল কথা ক'লে যে গৰুৰ মাংস খোৱাটো বেয়া কথা। সেইটোৱেতো ক'লে তেওঁ, যে কংগ্ৰেছে বিজেপিয়ে গৰুৰ মাংস খুৱাই ইলেকশ্যন জিকিব, সেইটো বেয়া কথা। তাৰমানে মই প্ৰশ্ন কৰিম, ইমান দিন চামুগুৰিত কংগ্ৰেছে গৰুৰ মাংস খুৱাই জিকাই আছিল নেকি? তেওঁতো চামগুৰি সমষ্টিটো ভালকৈ জানে। তাৰমানে চামুগুৰি ইলেকশ্যন গৰুৰ মাংস খুৱাই জিকিব পাৰে নেকি? মই ৰকিবুল হুছেইন ডাঙৰীয়াক ক'ম যে গৰুৰ মাংসটো বেন কৰিব লাগে। তেওঁৱে যিহেতু ক'লে যে এইটো বেয়া বস্তু, গতিকে মোক মাত্ৰ এখন লিখি দিয়ক ৰকিবুল হুছেইন ডাঙৰীয়াই, না বিজেপিয়ে গৰুৰ মাংসৰ কথা ক'ব লাগে নে কংগ্ৰেছে গৰুৰ মাংস ক'ব লাগে। অসমতে গৰুৰ মাংসটো একেদিনাই মই বন্ধ কৰি দিওঁ, কোনেও খাব নালাগে, লেঠা মৰি গ'ল। গতিকে ভূপেন বৰা ডাঙৰীয়াক মই এখন চিঠি লিখিম, তেওঁক মই সুধিম যে আপুনি যদি সঁচাকৈয়ে গৰুৰ মাংস বন্ধৰ পোষকতা কৰে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লাইনত, মোক খালি জনাই দিয়ক। মই অহা বিধানসভাত টোটেল গৰুৰ মাংস বন্ধ কৰি দিম। না বিজেপিয়ে খুৱাব লাগে, না এজিপিয়ে খুৱাব লাগে, না CPM-এ খুৱাব লাগে, না হিন্দুৱে খাব লাগে, না মুছলমানে খাব লাগে, না খ্ৰীষ্টিয়ানে খাব লাগে, লেঠাই বন্ধ কৰি দিয়ক না। গতিকে মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ মুখেদি ওলোৱাই ভাল পাইছোঁ। অন্ততঃ এটা পৰ্যায় আগবাঢ়িছে। এতিয়া দ্বিতীয় পৰ্যায়টো ভূপেন বৰাই ল'লেই হৈ গ'ল, হ'ব। চাওক, মই আগতে কৈছোঁ যে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়টো এনেকুৱা যে বৰাক উপত্যকাৰ পৰা এজন আমি ল'ব লাগে, আৰু সেইজন আমি ডিচেম্বৰ মাহৰ ভিতৰত আমি ল'বই লাগিব, কাৰণ বৰাক উপত্যকা প্ৰতিনিধিত্বহীন হৈ আছে। বাকী খুব ডাঙৰ ৰিচাফুল হয়, সৰু হয়, এতিয়ালৈকে আমি চিন্তা কৰা নাই, কাৰণ সংগঠন পৰ্বটোৰ ওপৰত এতিয়া আমাৰ গুৰুত্ব বেছি। এই সংগঠন পৰ্বটো হৈ যাওক। জানুৱাৰীত নতুন ৰাজ্যিক সভাপতি আহিব, যোনেই নহওক, যেনেকৈ নহওক, সেই সময়ত কেনেকুৱা পৰিৱেশত সম্প্ৰসাৰণ হ'ব লাগে নালাগে আমি আলোচনা কৰিম। কিন্তু বৰ্তমান বৰাক উপত্যকাৰ পৰা এজনক আমি ল'ব লাগিব। ৫ তাৰিখে আমাৰ কেবিনেটতো সিদ্ধান্ত হ'ব, আমি কিছু ঝাৰখণ্ডত চাব যাম। আমি ঝাৰখণ্ডলৈ ২-৩টা বস্তু আমিও তাতে চাব যাম। তো ৫ তাৰিখে আমাৰ কেবিনেটতো সিদ্ধান্ত হ'ব। আমাক চালেতো আমি ভালেই পাম, কাৰণ আমাৰ ইমান কাম হৈছে। কিন্তু তেওঁলোকৰ তাতো আমাৰ 2টা প্ৰতিনিধি মণ্ডল যাব। তেওঁলোকেতো এটা পঠিয়াইছে, আমাৰ 2টা প্ৰতিনিধি দল যাব 2টা বিশেষ বস্তু চাবৰ কাৰণে। গতিকে ৫ তাৰিখে আমাৰ কেবিনেট হ'ব, তাতে আমি সিদ্ধান্ত ল'ম। ৰাজ্যিক পৰ্যায়ত সম্ভৱে নহয় ইমান ডাঙৰ ইলেকশ্যন। মোৰ অতুল বৰা ডাঙৰীয়াৰ লগত ইতিমধ্যে কথা হৈছে, ইলেকশ্যনত যিটো এলায়েন্স হ'ব সেইটো সমষ্টি পৰ্যায়ত হ'ব। আগতেও তেনেকৈ হৈছিল, এতিয়াও তেনেকৈ হ'ব।